23 তাৰিখে কি ক'ব? নাই, আমাৰ ভাল লাগি আছে, আমিতো জিকিমেই, সেইকাৰণে ভাল লাগি আছে। ভোট গণনাৰ কাৰণে আমি ৰৈ আছোঁ। আৰু ইলেকশ্যনৰ কেইদিন চবৰে বহুত কষ্ট হ'ল, পৰিশ্ৰম হ'ল। তাৰ কাৰণে কেইটামান দিন অলপমান ৰিলেক্সেশ্যনৰ কাৰণে অকণমান সময়ো পালে, চবে ৰেষ্ট ল'লে, ভাল হ'ল। এতিয়া নতুন এনাৰ্জিৰে আকৌ আমি কাউণ্টিঙত লাগিম, আৰু কাউণ্টিঙত আমাৰ ৰিজাল্ট ভাল হ'ব। আৰু এটা সুন্দৰ পৰিৱেশ বঙাইগাঁৱলৈ আহিব, এটা পৰিৱৰ্তন আহিব। পৰিৱৰ্তনৰ আশাত মানুহ ৰৈ আছে, ৰাইজ ৰৈ আছে। গতিকে পৰিৱৰ্তন এইবাৰ আহিব, এইটো ভাবিছোঁ আমি। যদি আপুনি বিধায়ক হয়, হয়, প্ৰথম অৱস্থা 1.5 বছৰৰ কাৰ্যকাল এটা পাব আপুনি। 1.5 বছৰ কাৰ্যকালত আপুনি বঙাইগাঁৱৰ কাৰণে বিশেষভাৱে যদি বিধায়ক হয়, জয়ী হয়, বিশেষভাৱে কি কৰাৰ কি নহয়, 1.5 বছৰীয়া কাৰ্যকালটোত মানে মই একো প্ৰতিশ্ৰুতি দিব নোৱাৰোঁ। কাৰণ 1.5 বছৰীয়া কাৰণে অলৰেডি কামবিলাক হৈয়ে গৈছে। এতিয়া শেষৰ বছৰটোৰ এতিয়া বাজেটত কিমান টকা আছে, কি নাই, এই কথাবিলাক নজনাকৈ কোৱাটো অলপ অসুবিধা হ'ব। কিন্তু মোৰ এটা প্ৰাথমিকতা প্ৰদান কৰিম। আমাৰ যিবিলাক ৰাস্তা ঘাটৰ অৱস্থা বেয়া, খোৱা পানী বা শিক্ষাখণ্ড, মানুহৰ স্বনিয়োজন, এনেকুৱা ধৰণৰ কথাবিলাকত আমাৰ প্ৰাথমিকতা প্ৰদান কৰিম, থাকিব, এইটো গুৰুত্ব থাকিব। আৰু তেনেকৈ আগবাঢ়িম সেইটো কথা। দীপ্তিময়ী চৌধুৰীয়ে কৈছে 35,000 ভোটৰ লিড লৈ জিকিব, কি ক'ব? নাই, মানুহেতো সপোন দেখে আৰু কল্পনা কৰি আছে তেওঁলোকে। সেইটো একো মই শুভেচ্ছা দিছোঁ, তেখেতকে মই শুভেচ্ছা দিছোঁ। মোৰ নবৌৱে হয়, বৌ বুলি মাতোঁ, শুভেচ্ছা দিছোঁ বৌ।